হয় আমি 126খন আসনত ইলেকশ্যন খেলি বিজেপিক সহায় কৰিব বিচৰা নাই। কিছুমান দল সংগঠনে ডাঙৰকৈ কয় যে 126খনত খেলিলে বিজেপিৰ লাভ হ'ব, আকৌ পিছ মুহূৰ্তত কৈ দিয়ে আমি 126খন আসনত খেলিম যদি আমাৰ লগত বুজাবুজি নকৰে। কিন্তু আমি তেনেকুৱা কথা নকওঁ, বুজাবুজিৰ কথা নাই। আমি বিজেপিক সহায় কৰা কোনো কাম নকৰোঁ। সেইকাৰণে আমি সীমিত আসনত ইলেকশ্যন খেলিম, যাতে বিজেপি পাৱাৰত আহিব নোৱাৰে তেনেকুৱা। বাকী থাকিলে আপুনি কংগ্ৰেছৰ কথা কৈছে, তেখেতসকলে অসমত BTADত কংগ্ৰেছ শূন্য, কাৰ্বি আংলং ডিমা হাছাওত কংগ্ৰেছৰ আসন নাই। আপাৰ আছামতো আমাৰ লগত যোৱা বছৰ যেতিয়া এলায়েন্স আছিল 5-6খনমান আসন আহিছিল, পিছত এলায়েন্স ভংগ কৰি বাই ইলেকশ্যনত গৈ সেই 2-3খন আসনো তেখেতসকলে ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই তেখেতসকলে হেৰুৱালে। এতিয়া 2জনমান বিধায়ক আপাৰ আছামত তেখেতসকলে আছে। যদি তেখেতসকলে, এইটো তেখেতসকলৰ দলৰ কথা মই বেছি নকওঁ, সেইখিনি কংগ্ৰেছ দলে নিজৰ কাৰ্যসূচী নিজে বনাব। আপাৰ আছাম, কাৰ্বি আংলং ডিমা হাছাও, BTAD এই অঞ্চলবিলাকত তেখেতসকলে যদি বেছিকে ফ'কাছ কৰে, এনাৰ্জি বেছিকে লগায়, মই ভাবোঁ এইটো ভাল হ'ব বিজেপিক ভেটা দিবলৈ। আমিতো যি 30-35খন আসনত খেলিম আমি জিকিমেই, আৰু আমি বিজেপিক কোনোপধ্যেই সমৰ্থন কৰাৰ কোনো প্ৰশ্ন নাই। বিজেপি বিৰোধী যি দল চৰকাৰত আহিব, উইদাউট এনি কণ্ডিশ্যন আমাৰ সমৰ্থন থাকিব। বিজেপিৰ বিৰুদ্ধে অসমত চৰকাৰ কৰিব লাগিব।